নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। শিক্ষক সমাজৰ কাৰণে এটা ভাল খবৰ বুলি ক'লেও ভুল কৰা নহ'ব। আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট তেখেতে দিছে আৰু সেই পোষ্টটিৰ আলমত কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। বিভিন্ন ধৰণৰ কৰ্মচাৰী সংগঠনসমূহ সদৌ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী সংস্থা, সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থা, তাৰ পাছতে যদি ক'বলৈ যোৱা যাব সদৌ অসম বি এড মহাবিদ্যালয় আৰু অধ্যক্ষ আৰু শিক্ষক সংস্থা, কম্পিউটাৰ শিক্ষক সংস্থা, সদৌ BTR প্ৰাদেশিকৃত নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক টিউটৰ সংস্থা, সদৌ অসম সৰ্বশিক্ষাত কৰ্মৰত টেট উত্তীৰ্ণ সংস্থা আৰু সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিৰ সৈতে ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এক আলোচনাত মিলিত হৈছিল আৰু তাৰ বিষয়ে তেখেতে কি উল্লেখ কৰিছে সেই বিষয়ে অকণমান চাবলৈ চেষ্টা কৰোঁ আহক। এইটোৱে আছিল সেই পোষ্ট আৰু তেখেতে উল্লেখ কৰি লিখিছে, আজি জনতা ভৱনত ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰে জড়িত কেইবাটাও সংগঠনৰ প্ৰতিনিধিবৰ্গই মোক সাক্ষাৎ কৰি তেখেতসকলৰ সমস্যা তথা দাবীসমূহৰ বিষয়ে অৱগত কৰে। ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে আমাৰ প্ৰয়াস অব্যাহত আছে আৰু থাকিব। এনে ক্ষেত্ৰত সংগঠনসমূহৰ দ্বাৰা উত্থাপিত বিষয়সমূহো আমি পৰ্যালোচনা মৰ্মে সমাধানৰ প্ৰয়াস অব্যাহত ৰাখিম। এইটোৱে আছিল তেখেতে উল্লেখ কৰা পোষ্ট। এটা অতি যোগাত্মক কথা যে শিক্ষক সমাজৰ কাৰণে আচলতে ভাল খবৰ বুলি ক'লেও ভুল কৰা নহ'ব, কাৰণ যিবিলাক সমস্যা বা দাবীত শিক্ষামন্ত্ৰী মহোদয়ৰ আগত অৱগত কৰোৱা হৈছিল, তেওঁ এইটো নিশ্চিত প্ৰদান কৰিছে যে পৰ্যালোচনা মৰ্মে সেই সকলো ধৰণৰ সমস্যাবিলাক বা বিষয়বিলাক সমাধানৰ প্ৰয়াস কৰাৰ কথাটো তেখেতে উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।